আজি অসমৰ ভিতৰতো ৰাইজে এটাই কথা কৈছে যে অসমৰ বিধানসভাত আমাক আজিৰ পৰা 1.5 বছৰ নহয়, এই বছৰ যদি তেওঁলোকে আয়োজন কৰি দিয়ে, এই বছৰে ৰাইজে অসমৰ ভিতৰত বিজেপি দলটোক বিদায় দিবলৈ প্ৰস্তুত হৈ আছে। এতিয়াৰ পৰা 1.5 বছৰ পিছততো এটা ধুমুহাৰ সৃষ্টি হ'ব। আজিৰ তাৰিখত যদি অসমত আপোনালোকে বিধানসভা নিৰ্বাচন আয়োজন কৰে, আজিৰ তাৰিখত বিজেপি চৰকাৰ যাব। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ নিজে কৈছে যে ভগৱানৰ লগত তেখেতৰ ডাইৰেক্ট সম্পৰ্ক আছে, আৰু সেইজনকে ইংগিত কৰি মোহন ভাগৱত ডাঙৰীয়াই এবাৰ নহয় দুবাৰ ক'বলৈ বাধ্য হ'ল যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। অসমৰ ভিতৰত কোনো সমষ্টি কোনো এজন ব্যক্তি দুৰ্গ নহয়, আৰু যদি কোনোবাই ভাবিছে জনসাধাৰণ তেওঁলোকৰ দুৰ্গৰ কিবা নাগৰিক, তো তেওঁলোকৰ ভুল হ'ব। NCPৰ ভিতৰত থাকি যিসকলৰ ওপৰত কেলেংকাৰী অভিযোগ বিজেপিয়ে আগতে দিছিল, আৰু সেইসকলকে বিজেপি দলৰ লগত এলায়েন্সৰ ভিতৰত সোমাই যে বিশ্বাসঘাতকতা কৰিছে নিজৰ দলৰ কৰ্মীখিনিৰ লগত, নিজৰ সমৰ্থকসকলৰ লগত, এতিয়া মহাৰাষ্ট্ৰৰ ভিতৰতো ৰাইজে কৈছে কি নহয়, আমি আৰু এই ধৰণৰ বিশ্বাসঘাতকতা কৰা ৰাজনীতি আমি সমৰ্থন নকৰোঁ। মহাৰাষ্ট্ৰৰ ভিতৰত আমাৰ চব, মই সেইকাৰণে ভাবোঁ যে হাৰিয়ানা, ঝাৰখণ্ড, জম্মু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচন যেতিয়া কংগ্ৰেছ বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ দলবোৰ জিকিব, তাৰ পিছত বিজেপি চৰকাৰ আৰু বেছিদিন থাকিব নোৱাৰে। তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে। ইতিমধ্যে আমি গম পাইছোঁ যে RSSৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ক্ষোভ। বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে। কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ নিজে কৈছে যে ভগৱানৰ লগত তেখেতৰ ডাইৰেক্ট সম্পৰ্ক আছে, আৰু সেইজনকে ইংগিত কৰি মোহন ভাগৱত ডাঙৰীয়াই এবাৰ নহয় দুবাৰ ক'বলৈ বাধ্য হ'ল যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। আজি উত্তৰ প্ৰদেশৰ শংকৰাচাৰ্যসকলে তেওঁলোকে কৈছে যে বিজেপি দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে, আকৌ তেওঁলোকে বিভিন্ন সময়ত মন্দিৰ পুৰণা মন্দিৰবোৰ তেওঁলোকে ভাঙি দিছে। ৰাইজে ভাল পোৱা নাই, ভকতসকলে ভাল পোৱা নাই, আৰু সেইকাৰণে আজি মাত্ৰ বিজেপি আৰু RSSৰ কিছু মানুহবোৰ বাট চাই আছে কি নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তেওঁলোকে গাদীৰ পৰা কেতিয়া আঁতৰাব, বা আকৌ আমি সমগ্ৰ ভাৰতৰ ভিতৰত লোকসভা নিৰ্বাচন আমি কেনেদৰে বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আমি কেনেদৰে গঠন কৰিব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আমি গৈ আছোঁ। আজি অসমৰ ভিতৰতো ৰাইজে এটাই কথা কৈছে যে অসমৰ বিধানসভাত আমাক আজিৰ পৰা 1.5 বছৰ নহয়, এই বছৰ যদি তেওঁলোকে আয়োজন কৰি দিয়ে, এই বছৰে ৰাইজে অসমৰ ভিতৰত বিজেপি দলটোক বিদায় দিবলৈ প্ৰস্তুত হৈ আছে। এতিয়াৰ পৰা 1.5 বছৰ পিছততো এটা ধুমুহাৰ সৃষ্টি হ'ব। আজিৰ তাৰিখত যদি অসমত আপোনালোকে বিধানসভা নিৰ্বাচন আয়োজন কৰে, আজিৰ তাৰিখত বিজেপি চৰকাৰ যাব। তেওঁলোকৰ যে সদস্য নামভৰ্তি যি তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিছে, চাৰিওফালেও তেওঁলোকে বিফল হৈছে, আৰু তেওঁ বিফল হ'বই। এতিয়া বিজেপি কৰা ল'ৰা ছোৱালীবোৰ আজিৰ তাৰিখত নিবনুৱা হৈছে। বিজেপি ঘৰত স্মাৰ্ট মিটাৰ লগা নাই নেকি? বিজেপি সমৰ্থকসকলৰ গাঁৱৰ ৰাস্তাবোৰ আগতকৈ আৰু বেয়া হোৱা নাই নেকি? বিজেপিসকলে নিজে দেখা পোৱা নাই নেকি যে পুৰণা বিজেপি কৰ্মীখিনি কাম নাই, গুৰুত্ব নাই, নতুন বিজেপিৰ গোটেইখিনি তেওঁলোকে নিজৰ ইচ্ছামতে কামখিনি কৰি আছে। তো স্বাভাৱিকভাৱে পুৰণা বিজেপিসকল
বা পৰম্পৰাগতভাৱে যিসকলে বিজেপি কৰি আছে আজি তেওঁলোকে মূল বিজেপি ভোটৰ পৰা আঁতৰি গৈছে। ছয় মাটি লৈতো মই কৈ আছোঁ, মাটি লৈ ৰাজনীতি হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নিজে এটা ঘৰত সকলোৰ লগত কথা পাতি এটা সপোন বান্ধি ৰাখিছে যে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকত তেওঁলোকৰ মাটি হ'ব লাগে। সেইটোহে আচল স্কেম। প্ৰত্যেক জিলা প্ৰত্যেক ব্লকৰ ভিতৰত মুখ্যমন্ত্ৰী বা তেওঁলোকৰ ওচৰত থকা ব্যক্তিসকলৰ মাটি বাগান ৰিজৰ্ট হ'ব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ এটা স্কেম মাফিয়া চলি আছে অসম বুলি। চাওক, আপোনালোকে প্ৰত্যেক দলৰ প্ৰক্ৰিয়াটো জানে যে প্ৰাৰ্থীৰ তালিকা আমাৰ দলৰ নেতৃত্ব সিদ্ধান্ত লয় যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট কোন হ'ব। কিন্তু আমাৰ কংগ্ৰেছৰ সভাপতি তেওঁ আমাৰ AICC তেওঁক আমাক অৱগত কৰাব, তেওঁলোকে সিদ্ধান্ত দিব। আমাৰ কথাটো হ'ল যে বৰ্তমানত আমাৰ দলৰ কৰ্মীখিনি কাক বিচাৰে সেইখিনি তথ্য আমি দলৰ নেতৃত্বক অৱগত কৰাব লাগিব। আৰু আমি কেনেদৰে যোৱা লোকসভা নিৰ্বাচনৰ পৰা আমি কি শিক্ষা গ্ৰহণ কৰিলোঁ, যে ক'ত আৰু বেছি সময় দিব লাগিব আৰু ক'ত বেছি গুৰুত্ব দিব লাগিব, সেইখিনি লৈ এটা ৰণকৌশল তৈয়াৰ কৰা হৈছে আমাৰ লোকৰ দায়িত্ব। চাওক, ডেটটোতো ওলাওক আগতে। আপুনি ডেট, মইতো প্ৰথমত সেইটো কৈছোঁ, ডেট ওলালে আমি গোটেইখিনি প্ৰক্ৰিয়া আগবাঢ়ি যাব। যদি আমি ডেটটোৱে গম নাপাওঁ, অহা মাহ নৱেম্বৰ ডিচেম্বৰ, আৰু সেইটোৱেতো কৈছোঁ অদ্ভুত কথা কি অলপ দিন আগতে বিজেপিয়ে কৈছে আমাক একে সময়ত নিৰ্বাচন লাগে, আকৌ একে সময়ত নিৰ্বাচন পাতিবলৈ ইমান ভয় কিয়? গতিকে তেওঁলোকেও জানে যে নিৰ্বাচনৰ ফলাফল ভাল নহয়, আৰু তেওঁলোকেও জানে যে RSS বিজেপি এছাম মানুহে বাট চাইছে যে নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব। বিজেপি যে হাৰিব সকলোৱে বুজি পাইছে, আৰু লগে লগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁৰ চকী এৰিবলৈ বাধ্য কৰাব। তাৰ কাৰণে বহুত বিজেপিৰ ভিতৰত মানুহবোৰ শংকিত হৈ আছে। এছাম শংকিত হৈ আছে, এছাম আমাৰ দৰে বাট চাই আছে। কেন্দ্ৰত যি মিত্ৰদল আছে তেওঁলোকৰ সমৰ্থন পাইবৰ সম্ভাৱনা আছে। চাওক, যেতিয়া যিদিনা আমাৰ এই কি কয় ইলেকশ্যনৰ ডেট ঠিক হ'ব, তাৰ পিছত আনুষ্ঠানিক আমাৰ যিখিনি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগে সেই গোটেইখিনি আৰম্ভ হৈ যাব। সেই সময়ত আমি সকলোৰে লগত আলোচনা কৰিম। আজিৰ তাৰিখত আমাৰ কথা হৈছে যে আমাৰ দলীয় সংগঠনৰ স্থিতি আৰু ভাল কৰিব লাগে। যদিও আগতকৈ আৰু ভাল হৈছে, কিন্তু আৰু কৰিবলগীয়া আছে। আৰু যি সময় আমাৰ ওচৰত আছে নিৰ্বাচনলৈকে, আমি সেই সময়ত আমি বিহালীৰ চুকে কোণে গৈ মানুহে কি বিচাৰে, বিহালী জনসাধাৰণে কি বিচাৰে, যুৱকসকলে কি বিচাৰে, শ্ৰমিকসকলে কি বিচাৰে, গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ ডাঙৰ সমস্যাবোৰ কি, আমাৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত কি সমস্যা, চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত কি সমস্যা, এইখিনি জনা হৈছে আমালোকৰ কৰ্তব্য। ৰঞ্জিত দত্তৰ দুৰ্গ বিহালী ভাঙিবলৈ কংগ্ৰেছ সক্ষম হ'বনে নাই? চাওক, অসমৰ ভিতৰত কোনো সমষ্টি কোনো এজন ব্যক্তিৰ দুৰ্গ নহয়। আৰু যদি কোনোবাই ভাবিছে জনসাধাৰণ তেওঁলোকৰ দুৰ্গৰ কিবা নাগৰিক, তো তেওঁলোকৰ ভুল হ'ব। এইটো আৰু এই ধৰণৰ অহংকাৰী কথাবোৰ আমি বিভিন্ন সময়ত বিজেপি শিবিৰৰ পৰা শুনি আহিছোঁ। আৰু সেইকাৰণে এই ভাগৱত ডাঙৰীয়ে নিজে কৈছে যে কোনোবা ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। মানে প্ৰধানমন্ত্ৰীও ইমান অহংকাৰী হৈ গৈছে যে তেওঁৰ কাণত এবাৰ নহয় দুবাৰকৈ মোহন ভাগৱত ডাঙৰীয়া একেখিনি কথা ক'বলৈ হৈছে। তো সেইকাৰণে এই অহংকাৰ বিজেপি পতনৰ মূল কাৰণ। সকলোৱে অনুভৱ কৰিছে যে সাধাৰণ ৰাইজৰ লগত কিমান অত্যাচাৰ বিজেপি চৰকাৰে কৰিছে। আজি এই গৰমৰ বতৰত আজি চাহৰ উৎপাদন ভালদৰে হোৱা নাই। শ্ৰমিকসকলে বোনাছ পাব নাপায়, কেতিয়া পাব, 20% একেলগে পাবনে নাপায়, এনেকুৱা তেওঁলোকৰ মনত এটা সন্দেহ। আৰু আমি কি দেখা পাইছোঁ যে চাহ উন্নয়ন বিভাগ আজি ব্যৰ্থ। ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে, বাগানৰ ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে চৰকাৰৰ পৰা, তেওঁলোকে পোৱা নাই। এইখিনি কথা মই কোৱা নাই, এইখিনি কথা ভাৰত চৰকাৰৰ CAG ৰিপৰ্টৰ ভিতৰত উল্লেখিত হৈ আছে। আজি বসুন্ধৰা 1, 2, 3 লগত মানুহে এটাই কথা বুজি পায় যে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কিছু ঘনিষ্ঠ বন্ধুসকল নিজৰ
মাটিৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ বিচাৰে। নিজৰ মনত এটা লক্ষ্য ৰাখি থৈছে নেকি, যি অসমত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকত তেওঁলোকৰ নামত মাটি হ'ব লাগে। এনেকুৱা এটা সপোন লৈ মুখ্যমন্ত্ৰী কাম কৰিছে, আমাক বা ৰাইজক অনুভৱ হৈছে।